গোমাংসক লৈ চলি থকা বিবাদৰ মাজত আজি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক মুখ্যমন্ত্ৰীক আটেক কৰি কৈছে যে ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠানক সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী। নামঘৰ, সত্ৰ, দৌল, দেৱালয় আদিৰ লগতে মন্দিৰ, মছজিদ, গীৰ্জাসমূহৰ সুৰক্ষা দিব নোৱাৰে তেন্তে তেওঁ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে পদত্যাগ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে গৌৰৱ গগৈয়ে। হয়, এতিয়া ৰাজ্যত গোমাংসৰ ৰাজনীতি চলি আছে, গাহৰি মাংসৰ ৰাজনীতি চলি আছে, তাৰ মাজতে মুখ্যমন্ত্ৰীক ব্যৰ্থ বুলি কয় এতিয়া তেখেতৰ পদত্যাগৰ দাবী কৰিছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। তেওঁ কৈছে যে মুখ্যমন্ত্ৰী ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠানক সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে গোহত্যা কৰা আৰু একাধিক স্থানত প্ৰায় গোধনৰ শৰীৰৰ অংশ উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা। এই ক্ষেত্ৰত জিলা প্ৰশাসনসমূহক কঠোৰ হোৱাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে সম্পূৰ্ণ আইন ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে ধুবুৰীৰ হনুমান মন্দিৰত গোমাংস উদ্ধাৰ হোৱা কাণ্ডক লৈ মুখ্যমন্ত্ৰীয়ে ধুবুৰী শ্বুট এণ্ড চাইট নিৰ্দেশ দিছিলে। যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টিকাৰী গুলীৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী। ইমানৰ পাছতো এইবাৰ লখিমপুৰত ধৰ্মীয় অনুষ্ঠানৰ সমীপত নিষিদ্ধ গোমাংস উদ্ধাৰ হোৱা ঘটনাক লৈ সৰব হৈছে বিৰোধী শিবিৰে কৈছে যে ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠানৰ সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে আৰু তেওঁ পদত্যাগ কৰিব লাগে। আজি সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিষিদ্ধ গোমাংসৰ কাণ্ডক লৈ মুখ্যমন্ত্ৰী শৰ্মাক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰে। তেওঁ নিজৰ সামাজিক মাধ্যমত লিখে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি আমাৰ অসমীয়া সমাজ জীৱনৰ আস্থা, বিশ্বাস আৰু উপাসনাৰ পবিত্ৰ স্থানসমূহ যেনে নামঘৰ, সত্ৰ, দৌল, দেৱালয় আদিৰ লগতে মন্দিৰ, মছজিদ, গীৰ্জাসমূহক সুৰক্ষা দিব নোৱাৰে তেন্তে তেওঁ নিজৰ দায়িত্বৰ পৰা সুচাৰুৰূপে পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে পদত্যাগ কৰিব লাগে। সাংসদ গগৈ ইয়াতে শান্ত নাথাকি মুখ্যমন্ত্ৰীৰ মন্তব্যকো তুলুংগা বুলি উপলুংগা কৰে। দৰাচলতে মুখ্যমন্ত্ৰী এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি কৈছিল যে এটা বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহে গোমাংসবোৰ মন্দিৰৰ আগত পেলায়। এই বেয়া মানুহবোৰক বিশেষ সম্প্ৰদায়ৰ মানুহখিনিও বেয়া পায়। ধুবুৰীৰ এই বিশেষ সম্প্ৰদায়ৰ মানুহে মোক কৈছে বেয়া মানুহখিনিক মাৰি পেলাবলৈ। মুখ্যমন্ত্ৰীৰ লগতে কয় যদি হিন্দুৱে থয় গাহৰি মাংস থ'ব। বিজেপি RSSৰ মানুহে গৰুৰ মূৰটো মন্দিৰত পেলালে কিন্তু বাকী মাংসখিনি কি কৰিব বুলি প্ৰশ্নও কৰিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছত তেওঁক উভতি ধৰি গৌৰৱ গগৈয়ে লিখে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সংবাদ মাধ্যমত মন্তব্য দিওঁতে মুখ্যমন্ত্ৰীৰ আসনখনৰ পদ মৰ্যাদা, গৰিমা আৰু গম্ভীৰ্যতাৰ ৰক্ষা কৰি কথা ক'লে ভাল লাগিব। বিজেপি দলৰ ট্ৰল বাহিনীৰ সদস্যৰ দৰে অতি নিম্ন স্তৰৰ আৰু তৰল মন্তব্য কৰিলে একেবাৰেহে শোভা নাপায়। উল্লেখ্য যে গোমাংসক লৈ উত্তাল ৰাজ্য ৰাজনীতি। গোমাংসৰ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কংগ্ৰেছৰ অভিযোগ যে বাহিৰৰ পৰা অহা RSS বিজেপিৰ লোক এই কাণ্ড সংগঠিত কৰিছে। এতিয়া গোমাংসক লৈ ৰাজ্যত ৰাজনীতি চলি আছে, এটেক আৰু কাউণ্টাৰ এটেক হৈ আছে, কিন্তু তাৰ মাজতে ক'ৰবাত হেৰাই গ'ল ৰাইজৰ কথাবোৰ, ৰাইজৰ একচুৱেল ইছ্যুবোৰ। এইবোৰ ইছ্যু
কোনে উত্থাপিত কৰিব